যোৱা 10টা বছৰতো আমি সেইখিনি একেখিনি কথাকে শুনি সুধাকণ্ঠৰ যেতিয়াই জন্ম দিৱস বা মৃত্যু দিৱস আহে তাৰ আগে আগে এটা হৈচৈ সৃষ্টি কৰে আৰু আহি পেলাই হেৰি কৰে। আমি অতি আশাবাদী আছিলোঁ যোৱা চৰকাৰ দিনতো, কাৰণ যথেষ্ট সক্ৰিয় মুখ্যমন্ত্ৰীগৰাকীয়ে দায়িত্ব লৈ আছিলে। আমি আশাও কৰিছিলোঁ যে এই যিটো ঘৰ আছে, যিটো ঘৰত এদিন ডক্টৰ ভূপেন হাজৰিকাই ভালেসংখ্যক গীতৰ ৰচনা কৰিছিলে, সুৰ কৰিছিলে বা তেওঁ থাকি ভাল পাইছিলে। তেওঁ কৈছিল যে ইয়ালৈ আহিলে মই অকণ শান্তি পাওঁ পুথুৰিলৈ আহিলে। গতিকে সেই গোটেই কথাখিনিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে যদি অতি সোনকালেই এটা সিদ্ধান্ত লৈ পেলাই এই উৱলি যাব খোজা প্ৰজাঘৰটো সংৰক্ষণ কৰে। দেখিবলৈ হয়তো ঘৰটো সৰু, কিন্তু তাত থকা মানুহজনটো সৰু নাছিলে, এটা ব্যাপক প্ৰতিভাৰ ব্যক্তি আছিলে। গতিকে সৰু কথাটোত কি ডাঙৰ কথা সোমাই আছে তাক চাবলৈ নিশ্চয় মানুহ আহিব। আৰু আমি কাষতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে, এই ৰাষ্ট্ৰীয় উদ্যান চাবৰ কাৰণে আমাৰ পশ্চিমবংগৰ পৰা বেছি টুৰিষ্ট আহে। আৰু তেওঁলোকৰো মন মজ্জাত ডক্টৰ ভূপেন হাজৰিকা সোমাই আছে, সুধাকণ্ঠ সোমাই আছে গীতৰ জৰিয়তে, সুৰৰ জৰিয়তে। তেওঁলোকেও যেতিয়া জানিব যে কাষতে ডক্টৰ ভূপেন হাজৰিকাৰ মানে পুৰণা ঘৰ আছে, তেওঁলোকে নিশ্চয় চাবলৈ আহিব। সেই ক্ষেত্ৰতো আগবঢ়াই লৈ যাব পাৰে। এই গোটেই কথাবিলাককে ওপৰতে দৃষ্টিপাত কৰি তেওঁলোকে যেতিয়া এটা সিদ্ধান্ত লয়, আমি সুখী হ'ম পুথুৰিবাসী হিচাপে, কলিয়াবৰবাসী হিচাপে। থাকে যে আহিয়ে থাকে এনেকুৱা ধৰণৰ মানে অবজেকশ্যন কৰিবৰ কাৰণে, পৰ্যবেক্ষণ কৰিবৰ কাৰণে। সেইটোত কিন্তু আমি তাৰ পৰা বৰ ভাল ফল পাম বুলি আশা নকৰোঁ। আহিয়ে আছে, তেওঁলোকে আহিয়ে থাকে। সেইদিনাখন লগ পালে ধৰি লওক ভাল কথাই ক'ব, কিন্তু পিছতে আকৌ পাহৰি যায়। এতিয়া ঘৰটো আপোনালোকে দেখিছে নিশ্চয়, উৱলি গৈছে। সেইটোৱে আকৌ আমাক দুখ দিয়ে অকণমান, কাৰণ আমাৰ কলিয়াবৰবাসীৰ কাৰণে সেই ঘৰটোৱেই আপোন। তেওঁৰ নথকাটো আমি সেই ঘৰটোকেই আপোন আপোন যেন আমাৰ অনুভৱ হয়। আমি মাজে মাজে আহোঁ চাওঁহি, কিন্তু ভাল নকৰাৰ কাৰণে এটা দুখ এটা মনত ৰৈ গৈছে। সেইটোৱে কথা হিচাপে ইয়াত মানে ভাল কাম কৰিছে, আৰু তেখেতৰ পৰা আমি জানিব খুজিছোঁ কি ইয়াত ভূপেন হাজৰিকা চাহাবে বহুতখিনি গান লিখিছে আৰু কেনেকুৱা আছিলে, আৰু এতিয়া মানে আমাৰ চেলিব্ৰেশ্যনছ হৈ আছে, আমি কি কৰিব পাৰোঁ আৰু সেই ডিছকাশ্যনৰ কাৰণে, আৰু এইটো নিজে চাব আহিছোঁ কি আমি কি কৰিব লাগে, এইটোৱে কথা। নাই এইটো প্ৰথমটো আমি চাব আহিছোঁ, এতিয়াই আমি একুৱাইৰ কৰিলোঁ, চ' উই উইল চি হোৱাট ইজ টু বি ডান। বাট মানে এক্সপিৰিয়েঞ্চ কৰিব আহিছোঁ কি হি sat here, he wrote songs, আৰু তেখেতে কেয়াৰ টেক কৰিছে। চ' we wanted to see কি মানে what is the experiences, সেইকাৰণে ৰাইজক ইয়াত লগ কৰিছোঁ। No, that this is the government to take a decision. Thank you. আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।